এইটো চাওক ছাবস্ক্ৰিপশ্যন শ্বেয়াৰটো আহিছে বাইদেউৰ মানে আৰু এইটো বাইদেউ পঢ়াই লাগিছে বাইদেউ বাইদেউ আপুনি ক'ৰ পৰা আহিছে জয় হ'ব না আৰু কিমান দিন হ'ল কাম কৰি ফেচবুকত নৱেম্বৰ না আপুনি তেতিয়া শ্বেয়াৰটো পোৱা নাই কণ্টেণ্ট শ্বেয়াৰটো হয় না চাওক যিসকলে কণ্টেণ্ট শ্বেয়াৰটো পোৱা নাই কেনেকৈ আপুনি জানিব এই যে প্ৰফাইল ডেছবৰ্ড চাওক 1.5K কি আছিল নামটো আছিল আলমিনা খান না এই ডেছবৰ্ডত যাব যিসকলে পোৱা নাই কেনেকৈ জানিব যে পোৱা নাই বুলি চাওক ইয়াত অহা নাই দেখা পাইছে কিন্তু ছেটআপটো হৈছে ছাবস্ক্ৰিপশ্যন ছেটআপ পাইছে পাৰ্টনাৰশ্বিপ এইটোত কোনো বৰ্তমান ইনকাম নাই ষ্টাৰৰ পৰা ইনকাম আছে ঠিক আছে গতিকে এই শ্বেয়াৰটো বাইদেউ মই কৰি দিলোঁ মানে কৰিম মানে কেনেকৈ কৰিব লাগে ছাবস্ক্ৰিপশ্যন শ্বেয়াৰটো এনেকৈ যাব ক্লিক কৰিব চাইন আপ কৰিব চাইন আপ কৰি চাওক গল ঘূৰিব অকণমান ৱেইট কৰিব চাওক যিসকলৰ নেটৱৰ্ক ভাল থাকে মানে সোনকালে আহে মানে সেইবাৰ নেটৱৰ্কত চলোৱা হ'লে এনেকৈ হয় এইটো মানে টিক মাৰ্কটো হৈ গ'ল না এই হৈ গ'ল তেতিয়াহ'লে এইটো হোৱাৰ পিছত বহুতে কি কৰিব লাগে ইয়াৰ ভিতৰত নাজানে যে ছেটআপটো হোৱাৰ পিছত কি কৰিম এই ছেটআপটো আমি যে পালোঁ ইয়াত কিছুমান ছিষ্টেম আছে কি ছিষ্টেম আছে বহুতে নাজানে আপোনাক এইটো ভালকৈ শুনক স্কিপ নকৰিব যিসকলে ভিডিঅ'টো চাব শেষলৈ চাব আপোনালোকৰ বহুত জৰুৰী ভিডিঅ' এইটো আপোনালোকৰ কাৰণে এতিয়া মই ইয়াত যাম ছাবস্ক্ৰিপশ্যন মই ক্লিক কৰিম ক্লিক কৰাৰ পাছত কি কৰিম ইয়াত তলত যাম এক নম্বৰ কথা কি আপোনাক লেটছ গেট ষ্টাৰ্টেড ক্লিক কৰিব এই যে পিন কমেণ্ট এইটো আপুনি ইয়াত কি লিখিব ছাবস্ক্ৰাইব কৰিব ঠিক আছে ইয়াত ক্লিক কৰিব আপুনি ইয়াত লিখিম মই এনেকৈ ছাবস্ক্ৰাইব কৰিব লিখিলোঁ এই যে প্ৰিভিউ কৰিম প্ৰিভিউ কৰাৰ পৰা এই যে আপডেট কৰি দিম বাছ এইটো এটা কাম এক নম্বৰ কাম দুই নম্বৰ কাম আপুনি ইয়াত যাব ইয়াত আৰু বহু বস্তু আছে মই শ্বৰ্টকাটখিনি শিকাই দিম খালি কণ্টিনিউ কৰিব এই যে এফিলিয়েট এড পিচ ইয়াতো লিখিব আপুনি ছাবস্ক্ৰাইব কৰিব ইয়াতো লিখিব ছাবস্ক্ৰাইব কৰিব দিব নহয় প্ৰিভিউ কৰি পাব্লিছ কৰিব বুজি পালে মই কি কৈছোঁ এইটো মানে ওৱান টাইমে হয় ঠিক আছে তাৰপিছত এই যে আপোনাৰ এডিট আছে এডিটত যাব এই যে এইবিলাক চব হাইলাইট কৰি দিব টিক মানে দিবখিনি ঠিক আছে মই যিখিনি কৈছোঁ আপুনি সকলোৱে এনেকৈ কৰিব এইটো আপডেট ওলাব চব লেখা এটা ল'ব এই যে লেখাত দেখা এইটো হৈ গ'ল এতিয়া মই ওৱান টাইম বেক কৰিম এতিয়া মই কি কৰিম ওপৰত প্ৰাইচটো চাওক 89 ইয়াত আপুনি প্ৰাইচটো বঢ়াব পাৰে কিন্তু নৰ্মেলি আপোনালোকে প্ৰাইচ 89 ৰাখিব বাকী এইবিলাক ৰাখিব দৰকাৰ নাই আপুনি নৰ্মেল এইটো ৰাখিব এইটো ঠিক আছে বেক কৰিব তাৰ আপুনি এড গলত ক্লিক কৰিব ইয়াত কি কৰিব আপুনি ক্ৰিয়েট পষ্ট কৰিব এই ইয়াত দিব ইয়াত ৰেটটো লিখিব কিমান প্ৰাইচ হৈছে 89 ইয়াত কি লিখিব পুৰা ছাবস্ক্ৰাইব কৰিব এনেকৈ ছাবস্ক্ৰাইব কৰিব ঠিক আছে তাৰপিছত এইটো পাব্লিছ কৰিব এতিয়া কি কৰিব আপুনি এই যে এইটো আছে না এইটো ক্ৰিয়েট এ ষ্টৰি এইটো ক্লিক কৰি এইটো আপুনি ওৱান টাইম মানে এইটো খালি জাষ্ট খালি ষ্টৰি পষ্ট কৰোঁ মানে ওৱান টাইম 24 ঘণ্টাৰ কাৰণে এই যে শ্বেয়াৰ কৰিলোঁ হৈ গ'ল এতিয়া এইটো ক্ৰিয়েট পষ্ট ইয়াত আপুনি কি কৰিম ইয়াত যাম এইটো এটা পষ্ট কৰিব লাগে এইটো আমি চাওক এই লেখাটো কাটি দিম এই লেখাখিনি থাকিব এইটো পুৰণচিন কাটি কিনে আমি ইয়াত এখন ফটো উঠিম মানে এইটো ফটো দি পষ্ট কৰিলে হৈ গ'ল মানে বুজি পালে বাইদেউ